ভয়ঙ্কর পরিস্থিতি হবে, আসামের মাধ্যমে গণ আন্দোলন সৃষ্টি হবে। অবশ্যই শুনেন, ভিডিওটা এত পরিমাণ শেয়ার করবেন যাতে সমস্ত আসামবাসী দেখতে পারে। আপনার মতামত কমেন্ট বক্সের মাধ্যমে অবশ্যই বলে যাবেন। ভয়ঙ্কর পৰিস্থিতি অসমত হ'ব, গণ আন্দোলন সৃষ্টি হ'ব। গতিকে স্পষ্টভাৱে চৰকাৰক কৈছোঁ যে উন্নয়নৰ নামত ৰাজনীতি কৰক, কিন্তু মানুহৰ ভোটাধিকাৰ কৰ্তন কৰি ভোটাৰ লিষ্ট সংশোধনীৰ প্ৰক্ৰিয়াক আগত ৰাখি আপোনালোকে এই ধৰণে ভোট চুৰিৰ ছিষ্টেমটো কৰি পেলাই আপোনালোকে যি ষড়যন্ত্ৰ ৰচনা কোনো পদ্ধতিতে মানি নলওঁ। আজি আমি দেখিছোঁ যে বিভিন্ন জিলাত বিভিন্ন সমষ্টিত মানে ফৰ্ম বিতৰণ কৰা হৈ আছে, যি ফৰ্মত চহী কৰা আছে, বিএলৰ চহী কৰা আছে, সেই ছিংগল ফৰ্ম মই আপোনালোকক দেখুৱাই দিম। ছিংগল ফৰ্ম চহী কৰা আছে, সেই ফৰ্মবিলাক মানুহক দিয়া হৈ আছে। সেই বিজেপিৰ নেতাবিলাকে সেই ফৰ্মবিলাক মানুহক দিছে আৰু এই বিশেষকৈ মাইনৰিটি অঞ্চলৰ মানুহবিলাকৰ নামবিলাক লিখি সেই ফৰ্মবিলাক জমা দি আছে আৰু অভিযোগনামা দাখিল কৰি আছে। গতিকে এইটো কোনো পদ্ধতিতে সহ্যকৰ বিষয় নহয়। স্পষ্টভাৱে কৈছোঁ যে যিসকল বিএলঅ'ই হওক, যিসকল অফিচাৰে হওক, যে এনেকুৱা ধৰণৰ কৰ্মকাণ্ডবিলাক যদি বন্ধ নকৰে, অনাগত দিনবিলাকত ৰাজপথত আন্দোলন চৰকাৰে সন্মুখীন হ'ব লাগিব, অফিচাৰবিলাকো হ'ব লাগিব, বিএলঅ' হ'ব লাগিব, লগতে আইনৰ কাঠগড়াত তেওঁলোকক থিয় কৰাবলৈ বাধ্য হ'ম।